নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি সুন্দৰ পুৱাৰ সৈতে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। নতুন বছৰটোৱে সকলোৰে বাবে কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি বতৰা। সকলোৰে জীৱনৰ পৰা অপায় মংগলবোৰ আঁতৰ হওক আৰু নতুন বছৰটোৱে সকলোৰে জীৱন সুন্দৰ আৰু ৰঙীন কৰি তোলক আৰু সকলো জীৱনৰ বাটত আগবাঢ়ি যাওক, তাৰে কামনা কৰিলোঁ। এইখিনিতে এটা কথা জনাওঁ, মই মোৰ চেনেলটোত মোৰ ৰেচিপি, ব্লগ আৰু হাতে কৰা কিছুমান কাম ইয়াত শ্বেয়াৰ কৰি থাকোঁ। মই ভাবিছোঁ কিছুমান গল্পও যিহেতু মই লিখোঁ, সেই গল্পসমূহো মই আজিৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মাজে মাজে দুই এটা গল্পও দি থাকিম আৰু প্ৰথম গল্পটো আজিয়ে আৰম্ভ কৰিছোঁ। আহক তেন্তে আপোনালোকে গল্পটো শুনক আৰু সকলোৱে মোৰ চেনেলটো আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। ব'লক তেন্তে গল্পটো পাঠ কৰি শুনাওঁ। গল্পৰ শিৰোনামা পথভ্ৰষ্ট। বেপাৰৰ পৰা আহিয়েই সাগৰে মানুহজনীলৈ আকৌ এবাৰ ফোন লগালে। যোৱা নিশাৰ পৰাই ফোনটো লগাই আছে যদিও কোনোবা সময়ত বিজি পায়, নাইবা কোনোবা সময়ত ফোনটো ছুইচ অফ থাকে। হয়তো কামত ব্যস্ত আছে বুলি ভাবিয়েই তেওঁ ফোনটো থৈ বিচনাত পৰিল যদিও ৰাতিটো তেওঁৰ ভালদৰে টোপনিয়েই নাহিল। কিন্তু ৰাতিপুৱাৰ কথাটোৱেহে তেওঁক বেছি চিন্তাত পেলাইছে। ৰাতিপুৱা শুই উঠিয়েই সাগৰে ঘৈণীয়েকলৈ আকৌ এবাৰ ফোন লগালে, কিন্তু সিফালৰ পৰা ফোনটো কাটি দিয়া হ'ল। সেই কথাটোৱে তেওঁক আৰু বেছি চিন্তিত কৰি তুলিছে। চাহটোপা খায়েই বেপাৰলৈ ওলাই গৈছিল যদিও তেওঁৰ মন নবহিল, সেইবাবে সোনকালেই ঘৰলৈ উলটি আহিল। ঠেলাখন চোতালতে থৈ সাগৰ মাটিতে লেপেটা খাই বহি ল'লে। ফোনটো হাতত লৈ কণ্টেক্ট লিষ্টখন উলিয়াই ঘৈণীয়েক মানসীলৈ আকৌ এবাৰ ফোন লগালে। ফোনটো ৰিং কৰি কৰি এটা সময়ত ফোনটো নিজেই কাট খাই গ'ল। দুই তিনিবাৰ একেৰাহে ফোন মাৰি থাকিল যদিও সিফালৰ পৰা একো উত্তৰ নাহিল। কি কৰোঁ কি নকৰোঁ তেওঁ একো ভাবি নাপালে। ওচৰ চুবুৰীয়াৰ আগত মনৰ কথাবোৰ ক'বলৈও আগতেই তেওঁ তাৰ বাট মাৰি থৈছে। 3 বছৰৰ আগৰ সেই দিনটোলৈ তেওঁৰ আজি বৰকৈ মনত পৰিল। সাগৰ আৰু মানসীৰ মাজত ভালপোৱা চলি আছিল। ঘৰৰ সন্মতি নোহোৱাকৈয়ে মানসীক এদিন তেওঁ পলুৱাই লৈ আহিছিল। মানসীক বিয়া কৰোৱাৰ বাবে সাগৰক মাক দেউতাকে ত্যায্যপুত্ৰ কৰি ঘৰৰ পৰা উলিয়াই দিছিল। তেতিয়াৰে পৰা ঘৰ এটা ভাড়া কৰি মানসী আৰু সাগৰ থাকিবলৈ ল'লে। মানসীৰ পঢ়া শুনা যিহেতু আধৰুৱা হৈছিল আৰু তাতে তাই পঢ়া শুনাত ভাল আছিল, সেইবাবে ভৱিষ্যতৰ কথা চিন্তা কৰি সাগৰে মানসীক কলেজতো নাম লগাই দিলে। ঘৰৰ সকলোৰে লগত ইতিমধ্যে সকলো সম্পৰ্ক শেষ হ'লেই লগতে ওচৰ চুবুৰীয়ায়ো কলেজত নাম লগোৱা কথাটোক লৈ ইটিকিং কৰিলে। হে ৰ, এইবোৰ পঢ়ি শুনি কৰিবনো কি? এনেই টকাকেইটাহে পানীত পেলোৱা হ'ব। শেষত ঘৰৰ সেই ভাতৰ চৰুটোৱে ধৰিব লাগিব। হ'বচোন দে, তাইও পঢ়িবলৈ ইচ্ছা কৰিছে, তাতে বয়সো বেছি হোৱা নাই। পঢ়ি শুনি কিবা এটা কৰিব পাৰিলে আমাৰ কষ্টবোৰ কমেই কিজানি। তেনেদৰে সাগৰে সকলোৰে মুখবোৰ বন্ধ কৰিলে। সাগৰে আনৰ কথালৈ কাণ নিদিলে, মাথো নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে বহু কষ্ট কৰি গ'ল। মানসিক একো অভাৱ নোপোৱাকৈ পঢ়াৰ খৰচ পাতি দি গ'ল। দুয়োৰে মাজত কিমান যে কল্পনা। আমাৰ ভাল দিন আহি আছে আৰু জানা মানসী, তুমি ডিগ্ৰীটো লোৱা, তাৰ পাছত তুমি চাকৰি এটা যোগাৰ কৰি লোৱাৰ পিছত আমি লাহে লাহে 2জনৰ পৰা 3জন হ'ম। মোৰ এই ঠেলাখন এৰি ময়ো ভাল কাম এটাত হাত দিব পাৰিম। মোৰ গোসানীজনীয়ে মোৰ এই ঠেলাখনক লৈ লাজ কৰিব লগা নহয় আৰু। এইবুলি সাগৰে মানসীক দুহাতেৰে আঁকোৱালি ল'লে। মানসী তাৰ বুকুৰ মাজত সোমাই পৰিল। দিনবোৰ গৈ থাকিল। 3 বছৰৰ পিছত মানসী ডিগ্ৰীলৈ ওলাই আহিল। মাৰ্কছবোৰ ভাল হোৱাৰ বাবে 2-3টামান ইণ্টাৰভিউ দিয়াৰ পিছতেই মানসীয়ে স্কুলৰ শিক্ষয়িত্ৰী পদ এটাত চাকৰি পালে। আন্ধাৰবোৰ আঁতৰি সিহঁতৰ জীৱনলৈ পোহৰ নামি আহিল। অতদিনে সিহঁত দুয়ো মিলি কৰা কল্পনাবোৰে এতিয়া প্ৰাণ পাই উঠিব। কিমান যে আনন্দ! আনন্দতে ওচৰৰ মানুহবোৰক মাতি এসাঁজ ভাতো খোৱালে।
অৱশেষত স্কুল জইন কৰা দিনটো আহি পৰিল। পিছে য'ত পষ্টিং হ'ল সিহঁত থকা ঠাইৰ পৰা এদিনৰ বাট। সেইবাবে ভাড়াঘৰ লৈহে থাকিব লাগিব। হ'লেও লক্ষ্যত উপনীত হ'বৰ বাবে যাবতো লাগিবই। নিজৰ পৰিয়ালৰ পৰা আঁতৰি তেনেকৈতো আৰু বহুত মানুহ চলি আছে। এনেকৈয়ে মানসীয়ে সাগৰক বুজনি দিলে। আজি ৰাতি সিহঁতে বহু কথাই পাতিলে। কাইলৈৰ পৰা সিহঁতে আৰু এইকণ সময় নাপায়। স্কুলৰ ওচৰতেই ভাড়াঘৰ এটা চাই টালি টোপোলাৰে সৈতে আগদিনাই সাগৰে মানসীক থ'বলৈ ওলাল। কম টকাত বিচাৰি বিচাৰি যিটো ভাড়াঘৰ পাইছে তাত কেৱল এজন লোকহে থাকিব পাৰিব। সেইবাবে সাগৰ ঘৰলৈ উভতি আহিল। দিনবোৰ গৈ থাকিল। ফোনৰ যোগেদিয়েই তেওঁলোকৰ খা খবৰ চলি থাকিল। মানসীয়ে দৰমহাৰ কেইটামান টকা মাহেকৰ মূৰত সাগৰলৈও পঠাই দিয়ে। সাগৰ সেই টকাকেইটাৰেই চলিব পাৰে যদিও বেপাৰলৈ নোযোৱাকৈ নাথাকে। দৰমহাৰ পৰা কেইটামানকৈ হ'লেও টকা গোটাই সিহঁতে স্কুলৰ ওচৰতে এটুকুৰা মাটি লোৱাৰ প্লেনো কৰিছে। এনেদৰে এজন আনজনৰ পৰা আঁতৰ হৈ কিমান দিননো থাকিব। এনেদৰেই প্ৰায় এবছৰেই পাৰ হ'ল। মাজতে এদিন তাই আহিছিল, কিন্তু কেইদিনমানৰ পৰা মানসিক ব্যস্ততা বাঢ়িছে। সেইবাবে আগৰ দৰে সাগৰক সময় দিব নোৱাৰা হৈছে। সাগৰে সেইটো বুজি পায়। সেইবাবে তাই ফোন নকৰিলেও সাগৰে বেয়া নাপায়। ৰাতি এবাৰ শোৱাৰ আগত তাইৰ লগত এবাৰ কথা পাতিলেই তাৰ বাবে যথেষ্ট। কেইমাহমান তালৈ দৰমহাৰ টকাও পঠিওৱা নাই। তাতো কোনো কথা নাই, কিন্তু যোৱাকালিৰ পৰা কৰা আচৰণেহে সাগৰক পাগলৰ দৰে কৰি তুলিছে। মানসীলৈ ফোন কৰি কৰি সাগৰ ভাগৰি পৰিল। সিফালৰ পৰা কোনো প্ৰত্যুত্তৰ নাহিল। ওচৰৰ দেবেনৰ পত্নীৰ লগত মানসী ভাল আছিল। স্কুলত জইন কৰাৰ পাছত ২-৩বাৰ ফোনো কৰিছিল। দেবেনৰ পত্নীয়ে কেনেবাকৈ কিবা গম পায় নেকি তাকে সুধিবলৈ বুলি সাগৰ যাবলৈ লৈছিলহে। তেনেতে সিফালৰ পৰা দেবেনৰ ল'ৰাটো তাৰফালে দৌৰি অহা দেখি সাগৰ তাতে ৰৈ দিলে। ল'ৰাটো উধাটো খাই আহি সাগৰৰ ওচৰত ৰৈ গ'ল। ফোপাই জোপাই সি সাগৰৰ ফালে চাই ক'লে, সাগৰ খুৰা, খুৰীয়ে আজি মালৈ ফোন কৰিছিল। খুৰীয়ে আপোনাক আৰু সেইটো নাম্বাৰত ফোন মাৰি থাকিবলৈ মানা কৰিছে। খুৰীয়ে বোলে আন কাৰোবাক ভাল পায় আৰু তেওঁৰ লগতে যোৱাকালি মন্দিৰত গৈ বিয়াও হ'ল। ল'ৰাটোৱে কোৱা পাছৰ কথাখিনি আৰু সাগৰৰ কাণত নুসুমাল। দেবেনৰ ল'ৰাটোৰ কথাখিনি কৈ তাৰ পৰা লৰ মাৰিল। শিল পৰা কপৌৰ দৰে তেওঁৰ থৰ লাগি বাৰাণ্ডাতে বহি দিলে। মূৰে কপালে হাত দি সাগৰে ক'লে, হে প্ৰভু, এইবোৰ কি শুনালা? মোৰ ভালপোৱা ইমানেই থুলুকা আছিল নে? মানসী, মোৰ ক'ত ভুল হ'ল? এবাৰতো মোক জনাব পাৰিলাহেঁতেন। তোমাৰ বাবে মই কি কৰা নাই? সকলো ত্যাগ কৰি তোমাৰ হাতত ধৰি মই জীৱন বাটত আগুৱাই যোৱাৰ সপোন দেখিছিলোঁ মানসী। মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ। মই দিক বিদিক একেবাৰে হেৰুৱাই পেলাইছোঁ। মই আজি পথভ্ৰষ্ট। প্ৰিয় শ্ৰোতাবৃন্দ, গল্পটি কেনে পালে জনাবচোন। এই গল্পটো লিখিছিলোঁ মই অলপ দিনৰ আগতে ঘটি যোৱা এটা ঘটনাক লৈ। আপোনালোকে যদি ভাল পালে কমেণ্ট কৰি জনাব। আকৌ লগ পাম অন্য এটি গল্পৰ সৈতে। তেতিয়ালৈকে আহোঁ। ধন্যবাদ।